বছৰি 3 লাখ টকা আহিলে চাকৰি কিয় লাগে? চাকৰি কৰিব নালাগে। চাকৰি কৰিব নালাগে। ই খেতি দিয়ে লাভ পাইছোঁ আমি। 3 লাখ হ'লে আৰু কি চাকৰি লাগে, কি চাকৰি কৰিব লাগে? হয়, ষ্ট্ৰবেৰী খেতি কৰি অসমৰ এটা পৰিয়ালৰ মুখত বিৰিঙিছে হাঁহি। খেতিৰ জৰিয়তে বছৰি 3 লক্ষাধিক টকা উপাৰ্জন কৰা পৰিয়ালটোৱে এতিয়া ভাবিবলৈ লৈছে চাকৰি কিয় লাগে। ষ্ট্ৰবেৰী খেতি কৰা আমাৰ 6 বছৰ হ'ল। ইনকাম কেনেধৰণৰ আপোনালোকৰ? ইনকাম বছৰত 3 লাখ মান আহে। বিক্ৰী কৰোঁ আমাৰ এতিয়া বৰমাৰ নে নলবাৰী নে ৰঙিয়াৰ নে আৰু পাঠশালাৰ নে ইনকাম 3 লাখ মান হয়ে দে। চাকৰি কিয় কৰিব লাগে, কৰিব নালাগে, এনেকুৱা খেতি কৰিহে লাভ হয়। খেতি কৰিলে বেছি হয়, চাকৰিকৈ ওপৰত আহে। বছৰত 3 লাখ আহিলে আৰু কি লাগে, চাকৰি কৰিব নালাগে নহয়। কষ্ট কেনেধৰণৰ খেতিত আপোনালোকৰ? কষ্ট কৰে আমি গোটাই ঘৰখনৰ চলি পুলি গোটাই কষ্টই কৰে। ইয়াৰ লগতে একদম খৰচা পাতি পঢ়া চলা চলি পুলি গোটাই ঘৰখন চলি আছে। চাকৰি কৰিব নালাগে। চাকৰি কৰিব নালাগে। ই খেতি দিয়ে লাভ পাইছোঁ আমি। 3 লাখ হ'লে আৰু কি চাকৰি লাগে, কি চাকৰি কৰিব লাগে। বাক্সা জিলাৰ মুছলপুৰৰ বুনবাৰীৰ গাঁৱৰ এইজন আদৰ্শ খেতিয়ক খগেন বড়ো। 5-6 বছৰ পূৰ্বে ষ্ট্ৰবেৰীৰ খেতি আৰম্ভ কৰিছিল খগেনে। এই খেতিত সহায় কৰি আহিছে খগেনৰ পত্নী আৰু আন সদস্যই। ষ্ট্ৰবেৰী খেতি কৰি এতিয়া যেন পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই তেওঁ। আৰু সেই খেতিক নিৰ্ভৰ কৰিয়েই সুন্দৰকৈ চলি আছে খগেন বড়োৰ পৰিয়ালটো। বৰ্তমান বেপাৰীৰ ওচৰত প্ৰতি কেজি ষ্ট্ৰবেৰী 400 টকা দৰত বিক্ৰী কৰি আছে তেওঁ। ষ্ট্ৰবেৰী খেতি কৰা মোৰ হ'ল 6 বছৰত ভৰি দিলোঁ তাৰমানে। ফাৰ্ষ্টতে মই এনেই 1000 পুলি আনি চাইছিলোঁ। 1000 পুলি আনি চাওঁতে যেনেকৈ লাভৱানৰ খেতিটো দেখা পালোঁ। নেক্সট বছৰত 2000 বাঢ়াই দিলোঁ। নেক্সট বছৰত 2000 আৰু লাভৱান হৈছোঁ। ঠিক আছে, ইয়াৰ মাৰ নাযায় তাৰমানে বস্তুটো, লাভৱানৰ হেৰিটো থাকিয়ে। সেইটো কাৰণে সেনেকৈ বাঢ়াই এইবাৰ 3500 ৰোৱা গৈছে। আৰু লগতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো দিয়ে, এইটো লাষ্টত আহি যায় তাহাৰ মালটো। এতিয়া তাহাৰ মালটোৰ লগত আমি আশা কৰিলেই নহয়, তাৰমানে মৰাটোহে বজাই দিব পৰা হয় তাহাৰ মালটো। এতিয়া মই হাউলিৰ পৰা একদম ৰঙিয়া লাগি মই ভাঙাং, তাৰমানে হাউলি, পাঠশালা, টিহু, নলবাৰী, ইপিনে আৰু ৰঙিয়া এইকেইটাত মই ভাগাই দিওঁ তাৰমানে দোকান হ'ল ফল মূলৰ দোকানত। কিন্তু মাৰ্কেটটো এতিয়া এক পেকেটত 250 থাকে। আমাৰ এটা হেৰি পেকেট থাকে, সেই পেকেটত 250 থাকে। কিন্তু 100 টকা এতিয়া মাৰ্কেটটো পাই আছোঁ। তাৰমানে পাছলৈকে কমে নেকি নাজানো, এতিয়া ঠিকেই মাৰ্কেটটো ভালেই পাই আছোঁ। 400 টকা কিলো বুলি ক'ব পৰা যায়। 4 পেকেট হ'লে 1 কেজি হয়, 250কৈ থাকে এটা পেকেটত। সেইটো কাৰণে মাৰ্কেটটো এইবাৰ ঠিকে পাইছোঁ। পাছলৈকে কিয় নাজানো। ষ্ট্ৰবেৰীৰ খেতিটো মোৰ বহুত আছে ক'ব গ'লে। এতিয়া এই খুলি মাহৰ খেতিটো যেনিবা বেহাৰ আছে, আৰু যেনিবা তৰমুজ আছে, কবি আছে। কবিটো 1 চালান কাটা হৈয়ে গ'ল, বন্ধাকবি। এতিয়া নুমলাকৈ ওলকবি দিয়া গৈছে, আৰু হালধীয়া ফুলকবিটো দিয়া গৈছে, আৰু বেগুন কালাৰৰ ফুলকবিটো দিয়া গৈছে। সেইটো দিয়া গৈছে। আৰু অন্যান্য খেতি আৰু বাৰিষাৰ খেতিটো থাকে কি জিকা, কেৰেলা, পটল, পানীলাও, সেইগিলা তিয়ঁহ, সেইগিলা চব থাকে সেইটো। খেতি কৰি বাক্সাৰ খগেন বড়ো এতিয়া আন 10 জনৰ বাবে আদৰ্শ হৈ পৰিছে। চাকৰি বিচাৰি হাবাথৰি খোৱাতকৈ খগেন বড়োৰ দৰে আপুনিও খেতি কৰি স্বাৱলম্বী হৈ উঠিব পাৰে। বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ ৰিপৰ্ট, অসম লাইভ 24।